নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 জানুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিজেপি শাসনত নাথাকিলেই অসম মিয়াৰ হাতলৈ যাব তিনি গগৈ হৈছে মিয়াৰ সমৰ্থক পুনৰবাৰ তিনি গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমখন বচাবলৈ বিজেপি লাগিবই বিজেপি শাসনত নাথাকিলেই অসমৰ শাসন মিয়াৰ হাতলৈ যাব অসমৰ জনতা একত্ৰিত নহলে সংকট ঘনীভূত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখনেই মিয়াৰ কবলত থাকে তিনি গগৈ বাংলাদেশী মিয়াৰ পৃষ্ঠপোষক তিনি গগৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থকো মানুহ মৰণশীল ময়ো সদায় জীয়াই নাথাকো ময়ো এদিন মৰি যাম আমাক অভিশাপ দি থকা মানুহখিনি এদিন অনুতপ্ত হ'ব 40% মানুহেই আগ্ৰাসী মানুহ অসমত 40% মানুহৰ অভদ্ৰামীৰ কোনো সীমা নাই অসমত এইদৰে তিনি গগৈৰ বিৰুদ্ধে পুনৰবাৰ মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি থকাৰ সময়তেই এবাৰ ভোট চুৰিক লৈ আন এক ভয়ংকৰ ঘটনা এজন দুজন নকয় একেখন ঘৰতেই 22 অচিনাকি ব্যক্তিৰ নাম চাৰিজনীয়া পৰিয়ালত অতিৰিক্ত 22 জনৰ নাম অন্তৰ্ভুক্ত হুৰাহুৰে নাম অন্তৰ্ভুক্তক লৈ এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোৰ বিজেপিয়ে এই ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ BLAৰ ওপৰত গোচৰ দিয়াৰ হুংকাৰ পৰিয়াল মহানগৰীৰ 6 মাইলত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বিৰোধীৰ ভোট চুৰিৰ অভিযোগৰ মাজতেই অসমত এই ভয়ংকৰ ঘটনা বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছতেই এই বিসংগতিৰ ঘটনা পুনৰবাৰ পোহৰলৈ আহে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ জাতি মাতৃ বচাওক মামা মামীৰ পৰা ভোট বচাওক হিমন্ত বিশ্ব শৰ্মা অশোক সিংঘালৰ পৰা শিৱসাগৰত সংবাদমেল সম্বোধন কৰি APCCৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য জাতি মাতৃ এইসমূহ বচাবলৈ ক'লে মামা মামীক বিদায় দিয়ক মামা মামীৰ হাতৰ পৰা অসমৰ মাটি ৰক্ষা কৰক জাতি মাটি ৰক্ষা কৰক হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল আৰু পত্নীৰ পৰা আৰু আনপিনে ভোট চুৰিৰ বিৰুদ্ধে ভোট ৰক্ষা কৰক মন্ত্ৰী অশোক সিংঘাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল APCCৰ সভাপতি গৌৰৱ গগৈক পৰৱৰ্তী খবৰ হসা প্ৰমাণিত হৈছে বিধায়ক অখিল গগৈৰ অভিযোগ হসা প্ৰমাণিত হ'ল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ অভিযোগ ভোট কৰ্তন কৰিবলৈ দিয়া নিৰ্দেশনাৰ কথা স্বীকাৰ কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে যি অভিযোগ উত্থাপন কৰি আছিল সেই অভিযোগ এতিয়া সত্য প্ৰমাণিত হৈছে মিয়াৰ নাম ভোটাৰ লিষ্টত থাকিব নোৱাৰে মিয়াৰ দখলত থাকিব নোৱাৰিব অসমৰ মাটি মিয়াক খেদিবৰ কাৰণেই ৰাইজে বিজেপিক ভোট দিছে মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ অসমত SIR হ'ব নোৱাৰে এই মন্তব্য কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কাৰণ অসমত NRC হৈ আছে অসমৰ NRCৰ বাবে আইনগতভাৱে SIR নহল যাৰ বাবে অসমত SIR নহয় বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে নিৰ্বাচনৰ সময়ত এটা সামাৰী ৰিভিজন কৰা হয় তাকে কৰি অসমত SR স্পেচিয়েল ৰিভিজন কৰিলে SR কৰাৰ ক্ষেত্ৰত অসমত কোনো আইন মনা হোৱা নাই নিৰ্বাচন আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাৰো অভিযোগ উত্থাপন কৰা হৈছে অসমত SIR হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে অন্য এটা খবৰ অখিল গগৈয়ে মা কামাখ্যাৰ নাম লোৱাত মই আচৰিত হৈছোঁ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকা হিন্দু ধৰ্মৰ প্ৰতি অলপো সন্মান নথকা অখিল গগৈ হঠাতেই কেনেকৈ হিন্দু ধৰ্মৰ প্ৰতি ইমান সহানুভূতিশীল হ'ল অখিল গগৈয়ে কেৱল ৰাজনীতি কৰিবলৈ মা কামাখ্যাৰ নাম লৈছে বিধায়ক অখিল গগৈ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ 20টা বৃহৎ গ্যাৰাণ্টি নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ কৰিছে ৰাইজৰ দলে
20টা বৃহৎ গ্যাৰাণ্টিৰ সৈতে নিৰ্বাচনী ইস্তাহাৰ ৰাইজৰ দলৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা প্ৰথম গ্যাৰাণ্টি ৰাইজৰ দলৰ নতুনকৈ চাৰ্জশ্বিট প্ৰস্তুত কৰি দোষীক শাস্তি প্ৰদান কৰা হ'ব সকলো জাতি জনগোষ্ঠীৰ বৈধ নাগৰিকৰ সৈতে নতুন অসম গঢ়াৰ গ্যাৰাণ্টি বছৰৰ 12 মাহেই অসমত খেতি কৰিব পৰা ব্যৱস্থা কৰা হ'ব প্ৰতিগৰাকী খেতিয়কক MSP প্ৰদান কৰা হ'ব মহিলা বৃদ্ধ খেতিয়ক বিশেষভাৱে সক্ষম সকলোৱে পাব 3000কৈ টকা অসমত উৎপাদিত সকলো বস্তুৰ বজাৰ গঢ়া হ'ব প্ৰতিখন গাঁৱত উদ্যোগ খুলি নিবনুৱা সমস্যা সমাধান কৰা হ'ব অসমৰ থলুৱা উদ্যোগীক সুদবিহীন ঋণ দিয়া হ'ব ৰাজ্য চৰকাৰৰ 100% চাকৰিয়ালক OPS প্ৰদান কৰা হ'ব পুৰুষ মহিলাক বিনামূলীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হ'ব আন্তৰ্জাতিক পৰ্যায়ৰ শিক্ষা দিবলৈ সকলো শিক্ষকক প্ৰশিক্ষণ দিয়া হ'ব অসমত কা গ্ৰহণ নকৰাৰ গ্যাৰাণ্টি প্ৰদান কৰিছে অখিল গগৈয়ে অসমৰ পৰা 100% বিদেশী বিতৰণৰ গ্যাৰাণ্টি অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰাৰো গ্যাৰাণ্টি প্ৰদান কৰিছে অখিল গগৈয়ে বিনামূলীয়াকৈ হিতাধিকাৰীক মাটিৰ পট্টা প্ৰদানৰ গ্যাৰাণ্টি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলিও গ্যাৰাণ্টি দিছে অখিলে বানমুক্ত অসম গঢ়াৰো গ্যাৰাণ্টি দিলে ৰাইজৰ দলে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ 20টাকৈ বৃহৎ গ্যাৰাণ্টিৰ সৈতে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে ৰাইজৰ দলে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ 4 সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে 4টাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে 4 সমষ্টিৰ কেণ্ডিডেটৰ নাম ৰাজ্যজুৰি চৰ্চাত এই 4 সমষ্টি নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে 4 সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে সৰুপথাৰ ডকুৱাখানা লখিমপুৰ নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা 4 সমষ্টিত কোনে কোনে পাব ভাৰতীয় জনতা পাৰ্টিৰ টিকট 4 সমষ্টিত কাৰ কপাল ফুলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সেউজ সংকেত সৰুপথাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী হ'ব বিশ্বজিৎ ফুকন বৰ্তমানো সৰুপথাৰ সমষ্টিত বিধায়ক হৈ আছে বিশ্বজিৎ ফুকন টিকট কটা নাযায় বিশ্বজিৎ ফুকনৰ 26ত লখিমপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব মানৱ ডেকা টিকট কৰ্তন নহয় বৰ্তমান লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ডকুৱাখানা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব নবেদলে নগাঁৱত বিজেপিৰ প্ৰাৰ্থী হ'ব ৰূপক শৰ্মা বৰ্তমানো নগাঁও বিধায়ক হৈ আছে ৰূপক শৰ্মা 4 বিধায়কৰ ৰিপৰ্ট কাৰ্ডক লৈ সন্তুষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই যি কওঁ স্পষ্টকৈ কওঁ এইদৰে 4 সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰতাক লৈ এটা ডাঙৰ খবৰ অগপ বিজেপিৰ মিত্ৰতাক লৈ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অগপক প্ৰাৰ্থিত্ব উঠাই ল'বলৈ কোনো হেঁচা প্ৰয়োগ নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে অগপৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে য'তেই ইচ্ছা তাতেই প্ৰাৰ্থী থিয় কৰাব পাৰিব অসম গণ পৰিষদে অগপ বিজেপিৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা অগপৰ ওপৰত আমি কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 15 ফেব্ৰুৱাৰীৰ ভিতৰত বিজেপিয়ে ল'ব আসনৰ চূড়ান্ত সিদ্ধান্ত 15 তাৰিখত হ'ব এই সিদ্ধান্ত অগপ বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ এতিয়া অসম গণ পৰিষদৰ ভিতৰ চৰাত আৰম্ভ হৈছে তীব্ৰ চৰ্চা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত ইডিৰ অভিযানক কেন্দ্ৰ কৰি উত্তাল পশ্চিমবংগৰ ৰাজনীতি তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী কৌশল নিৰ্ধাৰণ কৰা আইনপেক নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপকৰ কাৰ্যালয় আৰু বাসগৃহত ইডিয়ে তালাচী চলোৱাত ক্ষুব্ধ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বিজেপিয়ে ইডিৰ জৰিয়তে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কৌশল সম্পৰ্কীয় গোপন তথ্য চুৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে মুখামুখিভাৱে যুদ্ধ কৰিব বুলিও ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক চূড়ান্ত বিফল গৃহমন্ত্ৰী আখ্যা দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা সকলক উভতি ধৰিছে আটাছুৱে সংগঠনটোৰ সভাপতি বসন্ত গগৈৰ প্ৰশ্ন কি বৈজ্ঞানিক আৰু কি সাংবিধানিক ভিত্তিত তেওঁলোকে এনে পদক্ষেপৰ বিৰোধিতা কৰিছে ইফালে গুৰুত্বপূৰ্ণ বিষয়টোক লৈ
যোৱাকালি দিছপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে বৈঠকত বহিল সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। তাৰ পিছতেই 12 ঘণ্টীয়া যি অসম বন্ধৰ ঘোষণা কৰা হৈছিল, সেই অসম বন্ধৰ কাৰ্যসূচী বাতিল কৰিছে আটাছুৱে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আম্বানী আদানী গো বেক ধনীৰে উত্তাল কাৰ্বি আংলং। কংগ্ৰেছ, CPIM, ASDCকে ধৰি 23টা সংগঠনে বৃহস্পতিবাৰে ডিপুত ৰূপায়ণ কৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰী লোকে। বিজেপি চৰকাৰৰ বিৰুদ্ধে, আম্বানী আদানীৰ বিৰুদ্ধে গো বেক ধ্বনি দি এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কাৰ্বি আংলঙত। পৰৱৰ্তী খবৰ, চৰকাৰী অধিবক্তা মানে চৰকাৰৰ তলতীয়া নহয়। আমাৰ হাইকোৰ্টখন আমি ইয়াৰ পৰা যাবলৈ নিদিওঁ। চৰকাৰে ঠাই পৰিৱৰ্তন কৰিম বুলি যদি ভাবিছিলেই আমাৰ লগত এবাৰ কিয় আলোচনা নকৰিলে চৰকাৰে আমাৰ ওপৰত একপক্ষীয়ভাৱে সিদ্ধান্ত এটা জাপি দিব নোৱাৰে নহয়। বাৰ এছ'চিয়েশ্যনৰ বয়কট 11 জানুৱাৰীৰ নতুন হাইকোৰ্টৰ শিলান্যাসৰ কাৰ্যসূচী। আৰু এইদৰে অধিবক্তাসকল ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, 40 দিন অতিক্ৰম কৰিলে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদে। 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদলৈ সমৰ্থন জনাই মাছখোৱা সাংস্কৃতিক প্ৰকল্পত বৈঠক বিৰোধী দল সংগঠনৰ। শীঘ্ৰেই 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান দল সংগঠনসমূহৰ। লগতে GVK EMRI নামৰ বহিৰাগত কোম্পানীটোক নাকি লগাবলৈ দাবী উত্থাপন কৰিছে বিৰোধী দল সংগঠনে। মুঠতে 108 কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ অব্যাহত আছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ, বন্ধু নৰেন্দ্ৰ মোদীলৈ ডোনাল্ড ট্ৰাম্পৰ নতুন প্ৰত্যাহ্বান। ভাৰতক উদ্দেশ্যি নতুন ভাবুকি ডোনাল্ড ট্ৰাম্পৰ। তথাপিও মৌন হৈ আছে প্ৰধানমন্ত্ৰী মোদী। ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিব অস্বাভাৱিক শুল্ক। 500% বৃদ্ধি পাব ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক। ট্ৰাম্পৰ ভাবুকিৰ বিপৰীতে মৌন ভাৰত চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পিছতেই মোদীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ভাৰতৰ বিৰোধী দল কংগ্ৰেছ। অন্য এটা খবৰ, দিল্লীৰ জামে মছজিদত চলিব নেকি বুলডজাৰ একশ্যন। দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। দিল্লীৰ ঐতিহাসিক জামে মছজিদত চলিব পাৰে বুলডজাৰ একশ্যন। দিল্লী উচ্চ ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশনা। 2 মাহৰ ভিতৰত জামে মছজিদৰ আশে পাশে চলিব জৰীপ। জামে মছজিদৰ সমীপৰ প্ৰতিটো কোণত জৰীপ চলোৱাৰ নিৰ্দেশনা। জৰীপত অবৈধ নিৰ্মাণ প্ৰমাণ হ'লেই চলিব বুলডজাৰ একশ্যন। অবৈধ নিৰ্মাণ প্ৰমাণিত হ'লেই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়া হৈছে। মছজিদটোৰ গেট নম্বৰ 3, 5 আৰু 7ত বহু অবৈধ নিৰ্মাণৰ অভিযোগ। দিল্লীৰ ঐতিহাসিক জামে মছজিদত উচ্ছেদ অভিযান চলিব পাৰে। ইতিমধ্যেই কঠোৰ নিৰ্দেশনা দিয়া হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰত চীনক টাৰ্গেট আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। সমগ্ৰ বিশ্বতেই সন্ত্ৰাস চলোৱা ট্ৰাম্পৰ টাৰ্গেট ভাৰত। এখন বিধায়কে চিন্তিত কৰিছে ভাৰতক। ট্ৰাম্পৰ বাবে চাকৰি হেৰুৱাব পাৰে লাখ লাখ ভাৰতীয় নাগৰিকে। ভাৰতৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। 50% শুল্ক বৃদ্ধিৰ সিদ্ধান্তত চিলমুখৰ ট্ৰাম্পৰ। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ক্ষুণ্ণ ডোনাল্ড ট্ৰাম্প। চীন, ব্ৰাজিল আদি ৰাষ্ট্ৰলৈও ভাবুকি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে। ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা বিধেয়ক 2025ত অনুমোদন। ট্ৰাম্পে চহী কৰিলে বহু বিতৰ্কিত এই আইনখনত। বিধেয়কখনৰ আইনত পৰিণত হ'লেই বিপদ নিশ্চিত ভাৰতৰ ৰপ্তানি বাণিজ্যত পৰিব ব্যাপক প্ৰভাৱ। দেৱলীয়া হৈ পৰিব পাৰে বহু কোম্পানী। এই সিদ্ধান্তৰ বাবে চাকৰি হেৰুৱাব ঔষধ বস্ত্ৰ কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলে। আমেৰিকালৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীত বলবৎ হ'ব অত্যাধিক শুল্ক। 500% পৰ্যন্ত শুল্ক বলবৎ কৰিব পাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই। অহা সপ্তাহত মাৰ্কিন সংসদত উত্থাপন হ'ব এই নতুন আইন। ভাৰতৰ লগতে চীন, ব্ৰাজিল আদি ৰাষ্ট্ৰলৈও ভাবুকি। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটোৱেই এতিয়া কাল হৈ পৰিছে অন্য ৰাষ্ট্ৰৰ আমেৰিকাৰ বাবে।
আন এটা জৰুৰী খবৰ যোৱাকালি পুনৰবাৰ অসমত ভয়ংকৰ ভূমিকম্পৰ কম্পন ৰাজ্যত পুনৰ ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি 4.1 প্ৰাবল্যৰ ভূমিকম্পই যোৱাকালি কঁপাই গ'ল ৰাজ্য ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি আপোনাৰ অঞ্চলত যোৱাকালি অনুভূত হৈছিল নেকি ভূমিকম্প জনাই দিয়ক কমেণ্ট বক্সৰ জৰিয়তে ৰাজ্যত সঘনাই অনুভূত হৈ আছে ভূমিকম্পৰ কম্পন 3 দিন আগত নগাঁও জিলাৰ ঢিঙৰ পৰা উৎপন্ন হৈছিল ভূমিকম্প তাৰ পিছতে যোৱাকালি ঢেকিয়াজুলিৰ অভিকেন্দ্ৰ আছিল ভূমিকম্পৰ অন্য এটা খবৰ উচ্ছেদিতৰ ধন লুটি খোৱা বিজেপি নেতা গেছুদ্দিন কেতিয়া গ্ৰেপ্তাৰ হ'ব প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে উচ্ছেদৰ নামত টকা লুটি পুটি খাইছে বিজেপিৰ নেতাই উচ্ছেদিতৰ ধন লুটি খাইছে বুঢ়াচাপৰিৰ উচ্ছেদিতৰ নামত লাখ লাখ টকা লোৱাৰ অভিযোগ গেছুৰ বিৰুদ্ধে বুঢ়াচাপৰিত ত্ৰাসৰ সৃষ্টি কৰা গেছুদ্দিন উৰুফে গেছুক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব 3 পৰা 15,000 টকা পৰ্যন্ত লৈছে গেছুদ্দিনে বুঢ়াচাপৰিৰ উচ্ছেদ চলোৱা মুঠ পৰিয়াল আছিল 710টা এই হিচাপত 1 কোটিৰো অধিক টকা পকেটত ভৰালে গেছুৱে দালাল ৰূপত বিজেপি নেতা গেছুদ্দিন উৰুফে গেছু উচ্ছেদ বন্ধ কৰি দিম বুলি ধন সংগ্ৰহ কৰিছিল উচ্ছেদিতৰ পৰা ফলত বহু বেদখলকাৰীয়ে ঘৰ বাৰী খালী কৰা নাছিল এই অভিযোগ কেৱল ধন সংগ্ৰহতেই সীমাবদ্ধ নহয় ধমকি ভয় ভাবুকি দেখুৱাই ধন লোৱাৰো গুৰুতৰ অভিযোগ উঠিছে বিজেপি নেতাজনৰ বিৰুদ্ধে বুঢ়াচাপৰিত দালালিৰ এটা সংঘবদ্ধ নেটৱৰ্ক চলোৱাৰ অভিযোগ গেছুৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শোণিতপুৰৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি বদনাম কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে গিয়াছুদ্দিনৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ হঠাৎ ভংগ হ'ল যোৰহাট জিলা যুৱ কংগ্ৰেছ কমিটি ডাষ্টবিনৰ দৰে কংগ্ৰেছৰ পৰামৰ্শ বাকচ পৰি ৰোৱাৰ পিছতেই কংগ্ৰেছত এতিয়া হাহাকাৰ হঠাৎ কংগ্ৰেছত সংকট দেখিবলৈ পোৱা গৈছে যোৰহাট জিলা যুৱ কংগ্ৰেছৰ কমিটি ভংগ ডাষ্টবিনৰ দৰে কংগ্ৰেছৰ পৰামৰ্শ বাকচ পৰি ৰোৱাৰ পিছতেই হাহাকাৰ আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ভংগ কৰি দিলে যোৰহাট যুৱ কংগ্ৰেছ কমিটি ধ্ৰুৱজ্যোতি বৰাক নতুন সমিতিৰ সভাপতিৰ দায়িত্ব নিৰ্বাচনৰ পূৰ্বে চৰম বিসম্বাদ গৌৰৱ গগৈৰ সমষ্টি যোৰহাট কংগ্ৰেছত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ বুলি সংস্থাপন কৰিছিল পৰামৰ্শ বাকচ পিছে কংগ্ৰেছৰ এই বাকচ ৰাইজৰ পৰামৰ্শত ডাষ্টবিনৰ দৰেই পৰি ৰ'ল অৱশেষত যুৱ কংগ্ৰেছলৈ দুখ ঠেলি ভংগ কৰি দিয়া হ'ল কংগ্ৰেছৰ সেই সমিতি এটা জৰুৰী খবৰ 22 জানুৱাৰী অন্তিম তাৰিখ ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে শীঘ্ৰেই কৰি লওক সংশোধন নহ'লে আপোনাৰ বিপদ নিশ্চিত ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ ইতিমধ্যেই আৰম্ভ হৈ গৈছে আপোনাৰ হাতত কেৱল 14 দিন শীঘ্ৰেই নিজৰ নাম ঠিকনা দিয়ক আৰু পৰীক্ষা কৰক ইতিমধ্যেই প্ৰকাশ পালে ফটোযুক্ত খচৰা ভোটাৰ তালিকা অনলাইনত আজিয়েই আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক কিবা ভুল আছেনে নাই আপোনাৰ নাম চাবলৈ লগইন কৰক voters.eci.gov.in ত এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে নাম অন্তৰ্ভুক্তি শুধৰণি বা স্থানান্তৰ কৰিব লগা আছে যদি খৰধৰ কৰক আপুনি বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে বিষয়াসকলে নতুন অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰিব লাগিব ফৰ্ম 6 জন্মৰ প্ৰমাণপত্ৰ 2 স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব 3 অভিভাৱকৰ ভোটাৰ কাৰ্ড 4 পাছপোৰ্ট সাইজ ফটোৰ প্ৰয়োজন হ'ব এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগতে একেলগে গাঁঠি দি আজিয়ে জমা দিয়ক বিয়লৰ হাতত নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ যিকোনো অভিযোগ দিয়াৰ বাবে ডাইল কৰক 1950 নম্বৰ ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা এইবাৰ 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ দীঘলীয়া শাৰী পাতি ভোট দিয়াৰ সমস্যা আৰু নাথাকিব এতিয়াৰে পৰা ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল ভুৱা ব্যক্তি মৃত ব্যক্তিৰ নাম কৰ্তন কৰা হ'ল উচ্ছেদিতৰ ভোটাৰ তালিকাৰ পৰা
যি ঠাইৰ পৰা উচ্ছেদ হ'ল সেই ঠাইত আৰু নাম নাই কোনো উচ্ছেদিত ৰাইজৰ। আন এটা জৰুৰী খবৰ, অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই কৰক eKYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয় আঁচনিৰ ধন নাপায়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায় হিতাধিকাৰীসকলৰ। ইয়াৰ কাৰণ একাউণ্টটোত KYC আপডেট হৈ নাথাকে। সেয়েহে KYC আপডেট কৰক। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত টকা নোসোমায়। দ্বিতীয়তে, অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেইটো এক্টিভ থাকিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক আপুনি জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। এই ফোন নম্বৰত ফোন কৰিও আপুনি দিব পাৰিব অভিযোগ। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব এই ডাঙৰ উপহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা।